প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ উপজাদিন আৰু জুবিনলৈ শ্ৰদ্ধাঞ্জলি জনাই বিটিসি প্ৰশাসনৰ এক বিশেষ উদ্যোগ কোকৰাঝাৰৰ গৌৰাং নৈৰ পাৰত জুবিনৰ নামত স্থাপন কৰা হ'ব উদ্যানৰ আধাৰশিলা স্থাপন বিটিসি প্ৰধান হাগ্ৰামা মহিলাৰীৰ আৰু বিটিসি চৰকাৰ উদ্যোগত জাক জমকতাৰে জন্মদিন উদযাপন কৰা হৈছে আৰু জুবিনৰ জন্মদিন উপলক্ষে আয়োজন কৰা হৈছে ৰক্তদান শিবিৰ আৰু ৰক্তদান কৰিলে বিটিসি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে এইদৰে জুবিন গাৰ্গৰ নামত বিশাল আয়োজন কৰিছে বিটিসি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে জুবিন গাৰ্গৰ এগৰাকী খুব ভাল বন্ধু আৰু জুবিন গাৰ্গৰ এগৰাকী ডাঙৰ অনুৰাগী হাগ্ৰামা মহিলাৰী তেওঁ কৈছে যে ৰাজনীতিৰ উদ্ধত গৈ মই জুবিন গাৰ্গক কেৱল এগৰাকী শিল্পী হিচাপে ভাল পাওঁ মানৱতাবাদী হিচাপে ভাল পাওঁ সেইকাৰণে আমাৰ চৰকাৰে অৰ্থাৎ বিপিএফ চৰকাৰে জুবিন গাৰ্গৰ কাৰণে এইখিনি কৰিব আৰু ৰক্তদান শিবিৰ আয়োজন কৰে নিজেই প্ৰথমে ৰক্তদান কৰে সবিশেষ তথ্য আৰু কি আয়োজন হৈছে জানিবৰ বাবে আমি পোনপটীয়া সম্প্ৰচাৰত কোকৰাঝাৰলৈ যাব বিচাৰিছো আমাৰ কাৰ্যবাহী সম্পাদক শান্তনু মহন্ত আছে শান্তনু আপোনাৰ ওচৰলৈ আহিছো বন্ধুৰ কাৰণে হাগ্ৰামা মহিলাৰীৰ বন্ধু জুবিনৰ কাৰণে হাগ্ৰামা মহিলাৰীৰ বিশাল আয়োজন সবিশেষ তথ্য আপোনাৰ পৰা ৰাজীৱ এক অনন্য পৰিৱেশ আজি ইয়াতে আচলতে গৌৰাং নদীৰ পাৰত আজি বিশাল আয়োজন কৰা হৈছে জন্মদিন উপলক্ষে মূলত এছিয়া ৰেকৰ্ড আজি এছিয়া বুক অফ ৰেকৰ্ডছত স্থান পাব তেওঁলোকে 25,000 অনুৰাগী জুবিন গাৰ্গৰ অনুৰাগী বিটিসিবাসীয়ে একেলগে মায়াবানী গীতটো পৰিৱেশন কৰিব আৰু আপোনালোকক মই দৃশ্যসমূহ দেখুৱাই দিছোঁ এতিয়া অনন্য পৰিৱেশ চলি আছে এক অনন্য পৰিৱেশ এয়া চাওক মঞ্চত ইতিমধ্যে সকলো সাজু হৈছে ইয়াতে 26টা জাতি জনগোষ্ঠীয়ে জুবিন গাৰ্গে যিখন পৃথিৱীৰ কথা কয় যিখন অসমৰ কথা কয় সেই অসমখন ইয়াতে দেখিবলৈ পোৱা গৈছে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো একত্ৰিত হৈছে বিটিসিবাসী একত্ৰিত হৈছে আৰু যি জাতি জনগোষ্ঠীৰ ৰং বিটিসিৰ সেই 26টা জাতি জনগোষ্ঠীৰ ৰঙো ইয়াতে প্ৰতিফলিত হৈছে প্ৰতিটো জাতি জনগোষ্ঠীয়ে নিজৰ পৰম্পৰাগত সাজ পোছাক পৰিধান কৰি আহিছে আৰু তেওঁলোকে ইয়াতে এটা জেদ সৃষ্টি কৰিব বিচাৰিছে জেদ ফৰ জুবিন গাৰ্গ আৰু সেই জেদৰ আৰ্হিত তেওঁলোক ইয়াতে একেলগে বহিছে একেলগে থিয় হৈ 25,000 শিল্পীয়ে একেলগে মায়াবিনী গীতটো পৰিৱেশন কৰিব যিটো গীত এতিয়ালৈকে এক প্ৰাৰ্থনাত পৰিণত হৈছে শোকৰ গীত হিচাপে পৰিণত হৈছে এয়া আপোনালোকে দেখিছে এই অকল ছাত্ৰ ছাত্ৰী বিভিন্ন ঠাইৰ পৰা আহিছে তেওঁলোক আৰু যথেষ্ট উৎসাহী সন্মুখৰ যিটো আসন সেই সন্মুখৰ আসনত বিশিষ্ট ব্যক্তিসকল থাকিব আৰু গিনিছ নহয় ক্ষমা কৰিব এছিয়া বুক অফ ৰেকৰ্ডছৰ বাবে তেওঁলোকৰ যি প্ৰদৰ্শন সেই প্ৰদৰ্শন কৰা হ'ব 4:30 কিন্তু তাৰ পূৰ্বে যিসকল অন্য শিল্পী আছে শিল্পীসকলে গীত পৰিৱেশন কৰি আছে দৃশ্যটো মই এই মুহূৰ্তত দেখুৱাই লৈছোঁ গতিকে অতি এক নান্দনিক দৃশ্য দেখিবলৈ পাব নান্দনিক দৃশ্যৰ উপৰিও যি বাৰ্তা তেওঁলোকে দিব বিচাৰিছে 26টা জাতি জনগোষ্ঠী একত্ৰিত হৈ এয়া জয় জুবিনদাৰ ধ্বনিও আপোনালোকে শুনিছে বিটিসিৰ এক অনন্য পৰিৱেশ আৰু সকলো জাতি জনগোষ্ঠী একত্ৰিত হৈ ইয়াতে আহিছে ভণ্টি ক'ৰ পৰা আহিছা মই ইয়াৰ চন্দ্ৰপাৰাৰ পৰা আহিছোঁ কোকৰাঝাৰ চন্দ্ৰপাৰা গীতটো এইকেইদিন ৰিহাৰ্চেল কৰি আছা নেকি হয় কালিৰ পৰা ৰিহাৰ্চেল কৰিছিলোঁ কালিৰ পৰা আগতে গাইছিলা আগতে গোৱা নাই মানে আমাৰ অসমীয়াটোতো গায়ে থাকোঁ জুবিনদাৰ বহুত ডাঙৰ ফেন হয় আৰু কালিৰ পৰা ইয়াতে ৰিহাৰ্চেল কৰিছিলোঁ আৰু মানে আমাৰ তাতেও যাই কেনে কৰিছিলোঁ আৰু আজি ইয়াতে গাব আহিছোঁ আজি কেনেকুৱা লাগিছে ইয়াতে আজি বহুত ভাল লাগিছে জুবিনদাৰ গান আগতে গাইছিলা হয় অকমান গুণগুণাই দিয়ক কিবা এটা গান মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত ধন্যবাদ কি নাম তোমাৰ বিথিকা ৰয় গতিকে ইয়াতে বিথিকা ৰয় আহিছে লগতে অন্য বহু ছাত্ৰ ছাত্ৰী আহিছে সমান্তৰালভাৱে বিটিসি অঞ্চলত বাস কৰা যিসকল প্ৰতিষ্ঠিত শিল্পী আছে সেইসকল আহিছে আৰু সকলোৰে এটাই চেষ্টা জুবিন গাৰ্গৰ যিটো গীত আছে মায়াবিনী যি গীতটো ইতিমধ্যে প্ৰাৰ্থনালৈ ৰূপান্তৰিত হৈছে সকলোৰে মুখে মুখে কেৱল মায়াবিনী আজি এছিয়া ৰেকৰ্ড হ'বলৈ গৈ আছে 25,000 শিল্পীয়ে একেলগে গীতটি পৰিৱেশন কৰিব ক'ৰ পৰা আহিছা ইয়াৰে কোকৰাঝাৰৰে কি নাম তোমাৰ অনামিকা ৰয় অনামিকা কেতিয়াৰ পৰা ৰিহাৰ্চেল কৰি আছা এসপ্তাহমান হৈছে ভালকৈ হৈছে মুখস্থ বড়োটো ভালকৈ হোৱা নাই অসমীয়াটো হৈছে বড়োটো ভালকৈ হোৱা নাই ৰাজীৱ ইতিমধ্যে মই আৰু এটা কথা জনাই থওঁ দুটাকৈ ভাষাত বড়ো ভাষাত আৰু অসমীয়া ভাষাত দুয়োটা ভাষাতে আচলতে এই গীতটো পৰিৱেশন কৰা হ'ব প্ৰথমতে তেওঁলোকে অসমীয়া ভাষাত গীতটি পৰিৱেশন কৰিব মায়াবিনী তাৰ পাছত বড়ো ভাষাটোও সেই মায়াবিনী গীতটিয়ে পৰিৱেশন কৰিব আৰু তাৰ বাবে ছাত্ৰ ছাত্ৰীসকল একত্ৰিত হৈছে আৰু পাছফাললৈকে বহুত দূৰলৈকে আচলতে আমি দেখুৱাইছোঁ আপোনালোকক ইমান দূৰলৈকে আমাৰ যোৱাটো সম্ভৱ হৈ উঠা নাই কিন্তু দূৰণিলৈকে আপোনালোকে যদি দেখিবলৈ পাইছে সেই দৃশ্যটো দেখিছে জেদ এটাৰ আৰ্হিত তেওঁলোকে ইয়াতে প্ৰতিষ্ঠা কৰিব বিচাৰিছে মঞ্চখন পথাৰখনত যিটো পৰিৱেশ সেই পৰিৱেশটো গৌৰাং নদীৰ পাৰত মই কিছু আগবাঢ়ি আহিবলৈ চেষ্টা কৰিছোঁ অন্য কিছু
লোকৰ ওচৰলৈকে অন্য কিছু সংখ্যক লোকৰ ওচৰলৈকে কথা পাতিবলৈ চেষ্টা কৰিছোঁ আমি ক'ৰ পৰা আহিছা টুংগুবাৰীৰ পৰা ৰিহাৰ্চেল কৰি আছা কি নাম তোমাৰ মিনতি মিশ্ৰ মিনতি মিশ্ৰ ৰিহাৰ্চেল কৰি আছা কোন স্কুল তোমালোকৰ চিডলি কাশীকটাৰ হাই ছেকেণ্ডাৰী স্কুল আচ্ছা তোমাৰ একে স্কুল কিমান দিন ৰিহাৰ্চেল কৰিছা বুজা নাই ঠিক আছে কোনোবাই যদি চিডলিৰ পৰা আহিছে কোনোবাই কোকৰাঝাৰৰ পৰা আহিছে বিভিন্ন ঠাইৰ পৰা তেওঁলোক আহিছে জাতি জনগোষ্ঠীয়ে ইয়াতে ভৰি পৰিছে মূল কথাটো হৈছে যিটো দৃশ্য সেই দৃশ্যটো অতি নান্দনিক কাৰণ ২৫,০০০ শিল্পীয়ে একেলগে যেতিয়া মায়াবিনী গীতটো পৰিৱেশন কৰিব তেতিয়া সেই দৃশ্যটো নান্দনিক হোৱাটোৱে স্বাভাৱিক আৰু কিছু ছাত্ৰ এইবাৰ ছাত্ৰ কিছু একাংশ আছে কি নাম বিজয় মণ্ডল ক'ৰ পৰা আহিছা চিতলা চিতলাৰ গান গাব জানা নাজানো নাজানা কেনেকৈ গাবা তেতিয়াহ'লে আজি মায়াবিনীটো গাবা নে নোগোৱা এই অলপ অলপকৈ জানা বড়োটো নাজানা নাজানো অসমীয়াটো জানা অসমীয়াটো নাজানো অসমীয়াটো নাজানা কেনেকৈ অলপ জানো অলপ শিকিছে কোনোবাই গীতটি জানিছে সম্পূৰ্ণৰূপে কোনোবাই জনা নাই কিন্তু ৰিহাৰ্চেল কৰি আছে ৰিহাৰ্চেল কৰি যিমান দূৰ সম্ভৱভাৱে তেওঁলোকে গাবলৈ চেষ্টা কৰি আছে আৰু সেইটোৱে ভাল লগা কথা যে BTC ২৬টা জাতি জনগোষ্ঠী আজি একেলগে একত্ৰিত হৈ গীতটো গাবলৈ চেষ্টা কৰিছে কি নাম তোমাৰ ডিম্পল ৰায় ডিম্পল ক'ৰ পৰা আহিছা মই ঘৰ চান্দামাৰী চান্দামাৰীৰ পৰা কোন স্কুল স্বামী যোগানন্দিৰ তুমি আগতে শুনা নে গান হা আগতে গান শুনিছা শুনিছোঁ আজি কেনেকুৱা লাগিছে ইয়াতে ভাল লাগিছে এয়া চাওক আন এগৰাকী শিল্পী এতিয়া মঞ্চত উঠিছে জুবিন গাৰ্গৰ এটা গীতত এইবাৰ শিল্পীগৰাকীয়ে নৃত্য পৰিৱেশন কৰিছে গতিকে যি ২৬টা জাতি জনগোষ্ঠীৰ সমাহাৰ সেই সমাহাৰৰ মাজতে তেওঁলোকে ইয়াতে বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰিছে মঞ্চখন এবাৰ দেখুৱাই লৈছোঁ আমি আপোনালোকক এয়া চাওক কি উল্লাস জুবিন গাৰ্গৰ জন্মদিন BTC ৰাজ্যৰে উদযাপন কৰা হৈছে খুব সুন্দৰ পৰিৱেশ ধন্যবাদ জনাইছোঁ শান্তনু এয়া BTC প্ৰশাসনৰ কথা BTC প্ৰধান হাগ্ৰামা মহিলাৰ উদ্যোগত গৌৰাং নদীৰ পাৰত জুবিন গাৰ্গলৈ অনন্য শ্ৰদ্ধাঞ্জলি বহুকেইটা জাতি জনগোষ্ঠীৰ লোক একেলগে হৈ গাব মায়াবিনী ৰাতিৰ বুকুত লগতে গাব অসমীয়া ভাষাৰ লগতে বড়োভূমিৰ মূল ভাষা বড়ো ভাষাটো এই গীত পৰিৱেশন কৰিব তাত এতিয়া বড়ো কোচ ৰাজবংশী কলিতা ব্ৰাহ্মণ বা শৰণীয়া ৰাভা সকলো একলগ হৈছে বিভিন্ন জাতি জনগোষ্ঠী হিন্দু মুছলিম খ্ৰীষ্টান সকলো একলগ হৈছে চাহ জনগোষ্ঠীৰ লোকসকল আহিছে আৰু এইদৰেই তাত আজি উদযাপন কৰা হৈছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৫৩ সংখ্যক উপজা দিন